যেহেতু ৰাজ্যৰ বৰ্তমান পঞ্চায়ত নিৰ্বাচনক যথেষ্ট তুংগুত হৈ উঠিছে সমান্তৰালকৈ চিলাপথাৰত যিহেতু প্ৰচাৰ অভিযান তুংগুত হৈ উঠিছে যিহেতু আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব চিলাপথাৰত যিহেতু বিশাল ইয়াতে প্ৰচাৰ অভিযান আয়োজন কৰা হৈছে আৰু কিছু সময়ৰ পিছত আহি উপস্থিত হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিহেতু চিলাপথাৰত যিহেতু বিশাল প্ৰচাৰ অভিযান আয়োজন কৰা হৈছে যিহেতু ইয়াতে বিভিন্ন জোনাক সমষ্টি আৰু চিচিবৰ্গা সমষ্টিৰ বহু লোক আহি উপস্থিত হোৱা দেখা গৈছে বহু ভোটাৰ ইয়াতে আহি উপস্থিত হোৱা দেখা গৈছে যিহেতু ইয়াতে বিজেপিৰ যিসকলৰ নেতা কৰ্মী আছে তেওঁলোকৰ পৰা আমি ঘূৰি কথা পাতিব যত্ন কৰিম যে সভানেত্ৰীৰ পৰা আমি কথা পাতিব যত্ন কৰিম বাইদেউ আজি ইয়াতে অসমৰ মুখ্যমন্ত্ৰী নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহিব ৰাজ্যৰ সমাগম কেনেকুৱা আছে আৰু ৰাইজক কিয় এবাৰ ভোট দিব আজি ধেমাজি জিলাত প্ৰথম মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াতে প্ৰথম নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব তেখেতৰ আজি যি ৰাইজৰ সমাগম আপোনালোকে নিজেই দেখিছে ৰাইজ উঠি বাঢ়ি আহিছে আজি 30,000 মান ইয়াত ৰাইজ সমাগত হ'ব আমাৰ ধেমাজি জিলাত 12টা জেডপিচি আৰু 25টা আঞ্চলিক পৰিষদৰ সদস্যাৰ কাৰণে তেখেতে নিৰ্বাচনী প্ৰচাৰ কৰিব আৰু এই প্ৰচাৰ কাৰ্যত ৰাইজে সকলো ধৰণে উৎসাহ উদ্দীপনা আমাক যোগাইছে আৰু এই ৰাজ্যৰ উৎসাহ উদ্দীপনা আমি এইবাৰ আশা ৰাখিছোঁ আমি 12টা জেডপিচি আমি নিৰ্বাচিত হৈ আনাব পাৰিম আৰু 25টা আঞ্চলিক সদস্যক আমি নিৰ্বাচিত কৰি আনিব পাৰিম আপোনালোকে নিজেই দেখিছে আজি ৰাইজ এতিয়াও সমাগম হৈ আছে আহি আছে বিভিন্ন পঞ্চায়তৰ পৰা জিলাৰ বিভিন্ন পঞ্চায়তৰ পৰা ৰাইজ এতিয়াও আছে আমি বাছ যোগাযোগ মানে তেনেকৈ দিব পৰা নাই যদিও ৰাইজে নিজৰ বাইক লৈ নিজৰ বাহন লৈ পিনি এই সভালৈ তেখেতসকলে উৎসাহ উদ্দীপনা দি আহি আছে ইতিমধ্যে উল্লেখ কৰিছে আৰু কিছু সময়ৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত আৰু উল্লেখ কৰিছে যে জিলাখনত 22খন জিলা পৰিষদ ইয়াতে আছে আৰু 65খন আঞ্চলিক পঞ্চায়ত আছে পঞ্চায়ত আছে সকলোবোৰ ইয়াতে জয়যুক্ত হোৱাৰ আশা প্ৰকাশ কৰা হৈছে আৰু ইয়াতে জনসাধাৰণ আছে তেওঁলোকৰ পৰা আমি সমগ্ৰ কথা পাতিবলৈ যত্ন কৰিম আমি চিলাপথাৰ বাকী হয় আমি চিলাপথাৰৰ আমাৰ জনসাধাৰণ আজি উত্তীৰ্ণ হৈ সকলো ৰাইজে উত্তৰপুত্ৰভাৱে আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক ডাঙৰীয়াদেৱ আজি আহিব ইয়াত অনুষ্ঠান প্ৰৱেশ কৰিবলৈ সেইকাৰণে আজি সকলো ৰাইজে উৎসাহ আনন্দৰে আৰু তাতে আমাৰ পঞ্চায়ত ইলেকশ্যন হৈ আছে পঞ্চায়ত ইলেকশ্যন আমাৰ বহুত জেগাত মানে প্ৰতিনিধিত্ব মানে নাই মানে বিজয় হৈ গৈছে সেইকাৰণে বিজেপি চৰকাৰখনৰ কাৰণে বহুত মানুহ আকস্মিক হৈছে আজি সকলো অনুদান বা ধৰি সকলো ৰাইজক সমৰ্থন কৰি আজি বহুত মানে মনৰ আনন্দৰে ওলাই আজি এই অনুষ্ঠানলৈ সকলো আহিছে কাকো কোনো একো হেৰি কৰিব লগা দেখা নাই মানে অকল যাক গম পাইছে আজি হেমন্ত ছাৰ আহিব সকলোৱে বলক এনেকৈ আহিছে একো টকা পইচা কাৰোবাক 10 টকা দিব আমাৰ অনা নাই একদম চুৰকৈ ওলাই আহিছে আজি এয়া আছিল ভোটাৰসকলৰ মন্তব্য যিহেতু ইয়াত দলে বলে আহি ইয়াতে সকলো ৰাইজ আহি উপস্থিত হোৱা দেখা গৈছে কিছু সময়ৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব আৰু ইতিমধ্যে মঞ্চত উপস্থিত আছে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু আৰু বিধায়ক ভূপন পেগু আৰু সাংসদ প্ৰধান বৰা আহি উপস্থিত হোৱা দেখা গৈছে আৰু এয়া আছিল চিলাপথাৰ যিহেতু আজি প্ৰথমখন বিশাল যি নিৰ্বাচনী প্ৰচাৰ অভিযান এই প্ৰচাৰ অভিযান আমি দেখুৱাবৰ কাৰণে যত্ন কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ